सरकारी विद्यालयों में पढ़ रहे विद्यार्थियों को समय पर पाठ्य पुस्तक उपलब्ध कराने तथा विद्यालयों में मौजूद विभिन्न समस्याओं के समाधान की मांग को लेकर आज सदोष शोणितपुर जिला छात्र संस्था और ढेकियाजुली आंचलिक छात्र संस्था के प्रतिनिधियों ने ढेकियाजुली खंड प्राथमिक शिक्षा अधिकारी से मुलाकात की। शंकर दास के नेतृत्व में गए प्रतिनिधिमंडल ने बताया कि शैक्षणिक सत्र शुरू होने के काफी समय बाद भी अनेक विद्यालयों के विद्यार्थियों को आवश्यक पाठ्य पुस्तकें नहीं मिली, जिससे उनकी पढ़ाई प्रभावित हो रही है। वहीं आपको बता दें, संगठन ने सभी विद्यार्थियों को जल्द से जल्द पाठ्य पुस्तक उपलब्ध कराने की मांग की। इसके अलावा विद्यालयों की आधारभूत सुविधाओं, शैक्षणिक वातावरण और अन्य समस्याओं पर भी चर्चा की गई। खंड प्राथमिक शिक्षा अधिकारी ने प्रतिनिधिमंडल की मांगों पर गंभीरता से विचार करने का आश्वासन दिया। इस अवसर पर कुलदीप डेका, विकास कलिता सहित अन्य पदाधिकारी भी उपस्थित थे। प्रशांत वैश्य की रिपोर्ट। দেখা গৈছে বহুতো বিদ্যালয়ত বৰ্তমানে ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি পোৱা নাই আৰু এই অভিযোগটো বিগত কিছুদিনৰ পৰা উত্থাপিত হৈ আহিছে। আজি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আপোনালোকে ঢেকিয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক সাক্ষাৎ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ আমি এটা সজাতি দলে আমি ঢেকিয়াজুলিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ কাৰ্যালয়ত আমি উপস্থিত হলোহি আৰু এই কাৰ্যালয়ৰ প্ৰতিনিধিগৰাকীৰ সৈতে আমি আলোচনাত মিলিত হৈছোঁ আৰু আমি জানিবলৈ বিচাৰিছোঁ আচলতে যেহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে, এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু এপ্ৰিল মাহ 1 তাৰিখৰ পৰা আজি জুন মাহৰ 4 তাৰিখ প্ৰায় 60টাতকৈ অধিক দিন অতিক্ৰম কৰিছে আৰু 60টাকৈ দিনৰ অতিক্ৰম কৰাৰ পিছতো বহু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি নোপোৱাৰ এটা অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে। সেইটো কাৰণে আমি ছাত্ৰ সন্থাই আজি এই বিষয়টো আমি বুজ ল'লোঁ আৰু বুজ লৈ আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, চৰকাৰখনক আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে যিহেতু দুৱাৰ দলি সমূহ সময়ত পৰীক্ষা জুন মাহৰ 9 তাৰিখৰ পৰা ইতিমধ্যে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, তাৰ প্ৰাক মুহূৰ্তত ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিৰ অভাৱত তাৰণাত হাহাকাৰ কৰিবলগীয়া বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। সেইটো কাৰণে আমি চৰকাৰখনক আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে অচিৰে পাঠ্যপুথিসমূহ কি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ হাতত অৰ্পণ কৰিব পাৰি তাৰ কাৰণে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ব্যস্ত হৈ আছে, ৰাজ্যৰ যিটো ব্যাগম শিক্ষা বিভাগ, এই শিক্ষা বিভাগটোৱে এতিয়ালৈকে কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণে কাম কৰা পৰিলক্ষিত হোৱা নাই। আমি চৰকাৰখনক আমি আহ্বান জনাইছোঁ যে শিক্ষা বিভাগৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকক অচিৰেই নিৰ্দেশনা প্ৰদান কৰিব লাগে যে কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি প্ৰদান কৰিব পৰা যায়, কাৰণ ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি অবিহনে পৰীক্ষাগৃহত বহাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ সন্দেহ হৈছে, আমি ছাত্ৰ সন্থাই সকলো সময়তে কৈ আহিছোঁ যে এইখন চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি যিহেতু নতুন শিক্ষাবৰ্ষৰ 60টাকৈ দিন অতিক্ৰম কৰাৰ পিছত আজি পৰ্যন্ত পাঠ্যপুথি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিবলৈ পৰা নাই, সেই কাৰণেই হয়তো বহু অভিভাৱকৰ মাজত, জনসাধাৰণৰ মাজত চৰকাৰী শিক্ষা স্কুলৰ প্ৰতি এই এটা অনীহা অহাৰ স্বাভাৱিক কথা। সেইটো কাৰণে আমি চৰকাৰখনক আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে অচিৰেই অসমীয়া মাধ্যম, বড়ো মাধ্যম, বাংলা মাধ্যম আৰু আন যিসমূহ মাধ্যম আছে সেই মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ।